ধুবুৰীত জাহাংগীৰ হুছেইনৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে। সুনীল গগৈৰ হত্যাকাণ্ডৰ নাটক ৰচি জাহাংগীৰক পৰিকল্পিতভাৱে হত্যাৰ অভিযোগ তুলি প্ৰতিবাদত নামিল স্থানীয় ৰাইজ। শীঘ্ৰেই জাহাংগীৰৰ মৃত্যুৰ ন্যায় বিচাৰি যথোচিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে, যাতে ভুক্তভোগী পৰিয়ালে ন্যায় পায়। জাহাংগীৰৰ মৃত্যুৰ ন্যায় বিচাৰি এনেদৰে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। ৰাতিপুৱাৰ পৰা যেনেকুৱা প্ৰতিক্ৰিয়া আমি দি আছোঁ, এতিয়া আমি এটা কথা কওঁ, আমাৰ সন্দেহ হৈছে যে কথাটো হ'ল যে বিগত 5 বছৰৰ পৰা জাহাংগীৰ হুছেইন এই সুনীল গগৈৰ ঠিকাদাৰৰ আওতাত কাম কৰি আছে। 5 বছৰ কাম কৰা স্বত্বেও 5 বছৰ এবাৰো তেখেতে ভোটাৰ কাৰ্ড পেন কাৰ্ড নিয়ে বিচাৰিলে। এই যে বিগত 30 মে তাৰিখে কিয় পেন কাৰ্ড ভোটাৰ কাৰ্ড বিচাৰিলে, ইয়াত আমাৰ সন্দেহ হৈছে যে এই সুনীল গগৈ এই ৰহস্যময় কৰি তাৰ পেন কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ডটো বিচাৰিছে, যে তেওঁ ইয়াক এইটো ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰি এই আধাৰ কাৰ্ড পেন কাৰ্ডৰ ফটোটোত তেওঁৰ সুনীল গগৈৰ ফটো সলাই তেখেতে হত্যা কৰি তেওঁ বহিৰাজ্যত বা ষ্টেজত মানে আত্মগোপন কৰি থাকিব বুলি আমাৰ সন্দেহ হৈছে। ইতিমধ্যে তেখেতৰ পত্নী সুনীল গগৈৰ পত্নী যি কথাটো কৈ আছে, আমি মিডিয়াৰ যোগে পালোঁ যে তেওঁলোকক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে, কিন্তু তেওঁ ইতিমধ্যে ওলোটা খৰ মাৰি আছে। তেওঁ কৈ আছে যে নহয়, এবছৰৰ পৰা কাম কৰি আছে, নহয় এইটো একচুৱেলি মিছা কথা। এইটো তেওঁৰ পত্নীও সঠিকভাৱে জড়িত হৈ আছে, এইটোও জানিও নজনাৰ ভাও জুৰি আছে তেওঁলোকে। এইখিনি আমি চৰকাৰৰ ওচৰত আহ্বান ৰাখিলোঁ যে অনতিপলমে সুনীল গগৈ য'তেই থাক কিয় তাক অনতিপলমে কৰায়ত্ব কৰি আইনৰ প্ৰক্ৰিয়াৰ মাজেৰে তেওঁক উচিত শাস্তি দিব লাগে বুলি আমি